আমি যেতিয়া পাপত পৰোঁ তেতিয়া আমি কওঁ শয়তানে পাপত পেলালে। কিন্তু এই শয়তানটোৱে ক'ত বাস কৰি পাপত পেলাই জানেনে? পবিত্ৰ বাইবেলৰ মতে আমাৰ কুঅভিলাষত। কুঅভিলাষ মানে হৈছে নেপাবলগীয়া কিবা এটা পোৱাৰ বা নকৰিবলগীয়া কিবা এটা কাম কৰাৰ তীব্ৰ বাসনা বা ইচ্ছা। সেই ইচ্ছা পূৰণ কৰিবলৈ গৈ আমি নকৰিবলগীয়া পাপ কাম কৰি পৰীক্ষাত পৰোঁ। আৰু আমি জানো যে পাপৰ বেজ মৃত্যু। আহকচোন পবিত্ৰ বাইবেলৰ পৰা চাওঁ। জাকুব 1:14 আৰু 15 পদ। 14 পদত এনেদৰে আছে, কিন্তু প্ৰত্যেকজন নিজৰ কুঅভিলাষৰ দ্বাৰাই আকৰ্ষণ কৰা আৰু ফুচুলাই নিয়া হৈ পৰীক্ষিত হয়। 15 পদ, তাতে সেই কুঅভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে। পাছে পাপ সম্পূৰ্ণ হ'লে মৰণ জন্মায়। তেনেহ'লে পাপত নপৰিবলৈ বা পৰীক্ষাত নপৰিবলৈ আমি কি কৰা উচিত বা কেনেদৰে চলা উচিত? সেই উত্তৰটো আমি পবিত্ৰ বাইবেলতে পাওঁ, সেই একেখন পুস্তকতে জাকুব 4:7 আৰু 8 পদত। 7 পদত এনেদৰে আছে, এতেকে তোমালোক ঈশ্বৰৰ বশীভূত হোৱা, কিন্তু শয়তানক প্ৰতিৰোধ কৰা, তাতে সি তোমালোকৰ পৰা পলাই যাব। 8 পদ, ঈশ্বৰৰ ওচৰলৈ চাপি আহা, তাতে তেওঁ তোমালোকৰ ওচৰলৈ চাপিব। হে পাপী মানুহ, তোমালোকৰ হাত শুচি কৰা। হে 2 মনৰ মানুহ, তোমালোকৰ হৃদয় শুদ্ধ কৰা। আমেন।